5টা ভেনুত ভাৰতত খেল হ'ব আৰু 2টা ভেনু আমি শ্ৰীলংকাত লৈছোঁ ICC 50 অভাৰ্ছ মেটচ ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে মহিলাৰ কাৰণে আৰু 30 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ হ'ব আমি লাষ্ট মমেণ্টত বেংগলোৰৰ ভেনুটো আমি কেঞ্চেল কৰিব লগা হ'ল বেংগালোৰৰ জেগাত আমি কেইখনমান মেটচ বম্বেত নবী মুম্বাইত থকা DY পাটিল ষ্টেডিয়ামত আমি অনুষ্ঠিত কৰিম ফাইনেলখনো আমি লজিষ্টিক পইণ্ট অফ ভিউৰ পৰা আমি নবী মুম্বাইতে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ সেই তাৰ কাৰণে যিখিনি আমাৰ প্ৰিপেৰেশ্যন লাগে BCCI লেভেলত সকলো হৈ আছে কাইলৈও এটা BCCI আৰু ICC দল গুৱাহাটীলৈ পৰ্যবেক্ষণৰ কাৰণে আহিব তেনেকুৱা পৰ্যবেক্ষণ আজি 15 দিন বা এমাহৰ পৰা ৰেগুলাৰলি চলি আছে অকল গুৱাহাটীতে নহয় বাকী যিকেইটা ভেনু আছে ভাইজাকে কওক ইন্দোৰে কওক যিকেইটা ভেনু আছে প্ৰত্যেকটো ভেনুতে আমাৰ BCCI আৰু ICCৰ আমাৰ কৰ্মকৰ্তাসকল খুব চিৰিয়াছলি লাগি আছে যাতে টুৰ্ণামেণ্টখন খুব ভালকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ গুৱাহাটীত কিবা এনেকুৱা ধৰণৰ উদ্বোধনী অনুষ্ঠান গুৱাহাটীত যিহেতু ICC উইমেন্স ৱৰ্ল্ড কাপৰ অপেনিং মেটচখন হ'ব 30 ছেপ্টেম্বৰত আৰু সেইদিনাখন গুৱাহাটীত অষ্টমী পূজাও হৈ থাকিব কিন্তু ICC আৰু BCCI মিলি পেলাই ইয়াতে খুব সুন্দৰকৈ এটা অপেনিং চেৰেমনি প্ৰস্তুত কৰি আছে ফাইনেল শ্বেপটো এতিয়াও লোৱা নাই মই ভাবোঁ যে আগন্তুক 4-5 দিনৰ ভিতৰত সেইটো ফাইনেল হ'ব কোন আৰ্টিষ্ট আহিব কি ইভেণ্টৰ ইনগ্ৰিডিয়েণ্টছ থাকিব সকলো আমাৰ আলোচনা বিলোচনা হৈ আছে কাইলৈও তাৰ ওপৰত আলোচনা হ'ব আৰু 2-3 দিনৰ ভিতৰত আমি ভাবোঁ যে যিটো এজেঞ্চিৰ থ্ৰুৱেদি আমি অপেনিং চেৰিমনিটো কৰিবলৈ গৈ আছোঁ তেওঁলোকৰ লগত এটা ফাইনেল শ্বেপলৈ আমি আগবাঢ়িম আৰু তাৰ ফলত যিহেতু 30 তাৰিখে গুৱাহাটীত বা নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইমৰ কাৰণে ৱৰ্ল্ড কাপৰ মেটচ হ'বলৈ গৈ আছে চ' এতিয়া এটা বৃহৎ অনুষ্ঠান হ'ব লাগে এটা ডাঙৰ অপেনিং হ'ল আমাৰ গোটেই নৰ্থ ইষ্টৰ কাৰণে আৰু সেইকাৰণে মই আশা কৰিম যাতে এটা খুব ভাল উদ্বোধনী অনুষ্ঠানেদি আমি BCCI আৰু ICCক লগত লৈ পেলাই অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকলে এটা ভাল উদ্বোধনী অনুষ্ঠান দি ICC ৱৰ্ল্ড কাপখন আৰম্ভ কৰিব ইয়াৰ লগে লগে যিহেতু টেষ্ট মেচ লগতে নিউজিলেণ্ডৰ লগতো খেল অনুষ্ঠিত হ'ব গুৱাহাটীতে চাওক নৱেম্বৰৰ 22 তাৰিখে গুৱাহাটীত ইণ্ডিয়া আৰু ছাউথ আফ্ৰিকাৰ মাজত অসমত বা নৰ্থ ইষ্টত ফাৰ্ষ্ট টাইমৰ কাৰণে টেষ্ট মেচ অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকে যদি চাই ছাউথ আফ্ৰিকাৰ দলটো আজি ৱৰ্ল্ডৰ টেষ্ট চেম্পিয়ন দল জুন মাহত WTC ৱৰ্ল্ড টেষ্ট ছিৰিজত তেওঁলোকে অষ্ট্ৰেলিয়াক হৰুৱাই পেলাই লৰ্ডছত হৈছিল আপোনালোকে জানে যে সেই টুৰ্ণামেণ্টটো জিকাৰ পিছত ICCত আজিৰ তাৰিখত চেম্পিয়ন দল হৈছে ছাউথ আফ্ৰিকা আৰু ছাউথ আফ্ৰিকাৰ লগত ভাৰতেও যথেষ্ট ভাল খেলি আছে টেষ্টত ৰিচেণ্টলি ইংলেণ্ডত খুব ভাল প্ৰদৰ্শন কৰিলে চ' এই দুটা দলৰ ভিতৰত এখন খুব হাই ভল্টেজ টেষ্ট মেচ গুৱাহাটীত অনুষ্ঠিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু মই ভাবোঁ যে এই ICC ৱৰ্ল্ড কাপ উইমেন্সৰ আৰু ICC যিখন টেষ্ট ছিৰিজ হ'বলৈ গৈছে টেষ্ট মেটচ হ'বলৈ গৈছে গুৱাহাটীত ইয়াৰ সমূহ দৰ্শক অসমৰ ক্ৰিকেট অনুৰাগী তথা নৰ্থ ইষ্টৰ সকলো ক্ৰিকেট অনুৰাগী আহি পেলাই খেলকেইখন উপভোগ কৰিব যাতে অসমে ভৱিষ্যতৰ দিনে এনেকুৱা ইণ্টাৰনেশ্যনেল ইভেণ্ট পাতিবৰ কাৰণে আৰু আগবাঢ়ি যাবলৈ সুবিধা হয় ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 ৱেবছাইট www.aipguwahati.in